নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' বনোৱা নাই, সেয়েহে আজি ভিডিঅ' এটা আপোনালোকক দিওঁ আৰু ক'লৈ গৈছোঁ কি নাই সকলোখিনি এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাওক। তো বন্ধুসকল, আজি আমি গৈ আছোঁ ডিব্ৰুগড়ৰ ঠাকুৰথান মানে চেঁচা ৰিভাৰ। তাতে এটা ৰেস্কিউ হৈছে। আমাৰ বৰবৰুৱা থানাৰ পৰা অ' চি ছাৰে ফোন কৰি জনাইছিলে দুপৰীয়া, আৰু আমি অলপো পলম নকৰি লগে লগে ইনচিডেণ্ট প্লেচলৈ মুভ অন কৰিলোঁ। আৰু আপোনালোকে এতিয়া দেখিছে যে আমি বাছত গৈ আছোঁ। তাতে আমাৰ মেচিন, লাইফ জেকেট, লাইফ বয় সকলোবিলাক এইবিলাক বস্তু লৈ যাব লাগে, আৰু আমি তাত নাও নমাব লাগিব। আৰু এতিয়া আমি বৰ্তমান পাইছোঁ ডিব্ৰুগড়ৰ খনিকৰ চাৰিআলি। আৰু বন্ধুসকল, আমি এতিয়া বৰ্তমান চেঁচা নদী পালোহি, আৰু কিন্তু কোনডোখৰ জেগাত একেবাৰে হৈছে ঘটনাটো সেইটো আমি নাজানো। তাকে অ' চি ছাৰলৈ আকৌ ফোন কৰিলোঁ। অ' চি ছাৰে জনালে, তেওঁলোকৰ নাম্বাৰটো দিলে। আমি ফোন কৰি, আৰু এই প্লেচটো দেখিছে, এইডোখৰতে মানুহজন পৰিছিলে, মানে সাঁতুৰিছিলে বুলি কোৱা শুনিছোঁ তেওঁলোকে কোৱা মতে। আৰু গাইজ, এতিয়া যিহেতু আমি জেগাডোখৰ এইডোখৰতে পৰিছে বুলি মানুহ এজনে আমাক দেখালে, আৰু সেইকাৰণে আমাৰ পাৰ্টিটো এতিয়া ৰেডি হৈছে। আৰু মানুহবিলাক চাওকচোন, মানে চাবলৈ মানুহ ইমান হৈছে, আৰু আমাৰ পাৰ্টিটো এতিয়া ৰেডি হৈছে ডিপ ডাইভিং কৰিবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাওক। আৰু গাইজ, ৰ'দটো এনেকুৱাকৈ দিছে নহয়, একদম মানে মুখ চুখ জ্বলি গৈছে। আৰু দেখিছেনে, চেঁচা নদীখন সৰু নহয়, ইমান বহুত ডাঙৰ। আৰু মানুহজনৰ দৰকাৰেই নাছিলে যে দুপৰীয়া 12টা বজাত সাঁতুৰিবলৈ, কিন্তু কি ক'ব, তেওঁৰ মৰণ লিখা আছে, সেইকাৰণে তেওঁ সেনেকৈ মৰিবলগীয়া আছে। সেইকাৰণে তেওঁ তাতে সাঁতুৰিবলৈ গৈ পানীত পৰি মৰিল। আৰু এতিয়া আমাৰ ডিপ ডাইভাৰ নামিলে। আৰু গাইজ, আমি এনেকৈ খুব বেছি আধা ঘণ্টামান টাইম বিচাৰিলোঁ, আৰু সেইমতে আমাৰ ডিপ ডাইভাৰেও ডেড বডিটো বিচাৰি উলিয়ালে। আচলতে মানুহজনক দেখাৰ কাৰণেহে আমি সেইটো জেগা পূৰা সন্দেহ কৰি ল'লোঁ, সেইকাৰণে পালোঁ বাৰু। আৰু এয়াই হ'ল গাইজ ভিক্টিমজন। তেওঁক এতিয়া দাঙি ওপৰলৈ উঠাবলগীয়া হৈছে। আৰু মানুহজনৰ বয়স 42 ইয়াৰ্ছ, আৰু তেওঁ খুব দুপৰীয়া নমাৰ কাৰণে আচলতে এনেকৈ ডুবিব লগা হ'ল, আৰু দেখাৰ বাবেহে আমি বডিটো পটকৈ পালোঁ। আৰু জেগাডোখৰ বহুত হেলনীয়া, সেইকাৰণে দাঙিবলৈ বহুত কষ্ট হৈছে মানুহজনক। এইফালৰ পৰা আমাৰ ধৰিবলৈ সুবিধা নাই, হ'লেও তেওঁলোকে বহুত কষ্ট কৰি ওপৰলৈ উঠাবলগীয়া হৈছে। আচলতে ঘটনাটো ইমান আকস্মিকভাৱে হৈ গৈছে যে কিমান দুখৰ কথা নহয় জানো। এতিয়া ঘৰৰ পৰিয়ালে কিমান কান্দিব লগা হৈছে। সেইকাৰণে আপোনালোকে পানী, জুই এইবিলাকৰ পৰা আঁতৰত থাকিব, আৰু ধেমালি কৰিবলৈ নাযাব, সতৰ্ক থাকক। আৰু গাইজ, এতিয়া আমি যিহেতু ডেড বডি পালোঁ, আৰু এতিয়া আমি নাওখন ক্ল'জ কৰিব লাগিব, বাছৰ ওচৰলৈ যাব লাগিব। বাছখন অলপ দূৰত আছে, নাওখন পাৰত লগাই আমি নাওখন ক্ল'জ কৰি নাওখন আকৌ বাছত উঠাবগৈ লাগিব। সেইকাৰণে এতিয়া আমি জেগাটোলৈ যাওঁ, আৰু আগলৈ ভিডিঅ'টো চাই থাকক, যি অলপ আছে আৰু দেখাম। তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব। বন্ধুসকল, এতিয়া আমি নাওখন ক্ল'জ কৰিলোঁ, আৰু নাওখন ক্ল'জ কৰি অফিচলৈ বুলি আকৌ ৰাওনা হ'ব ল'লোঁ, কাৰণ আমাৰ ডেড বডি উঠাই হৈ গ'ল। আৰু এতিয়া আমি অফিচলৈ বুলি পুনৰ যাব ল'লোঁ। আজিলৈ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব।